কংগ্ৰেছ দল নেৰে ভূপেন কুমাৰ বৰাই ভূপেন বৰাৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগ কোনো জিলা পৰ্যায়ৰ নেতাৰ ষড়যন্ত্ৰত ভৰি নিদিয়ে ভূপেন কুমাৰ বৰাই এই কথা স্পষ্ট কৰিলে প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লখিমপুৰত কংগ্ৰেছৰ নতুন বৰ অসম কাৰ্যসূচী অৱহেলিত হোৱাৰ পাছতেই ভূপেন বৰাই দল ত্যাগ কৰিব বুলি চলিছিল চৰ্চা বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি সংবাদমেলত মন্তব্য ভূপেন বৰাৰ 23 জানুৱাৰীত বিহপুৰীয়াত আছে কংগ্ৰেছৰ এখন দলীয় সভা সেই সভাৰ কাৰ্যসূচীত নাম উল্লেখ নাই প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দলীয় সভাৰ পূৰ্বে আজি অনুষ্ঠিত বিশেষ বৈঠকলৈও নিমন্ত্ৰণ নাপালে দলটোৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ভূপেন বৰাক অৱহেলিত হোৱাৰ পিছতেই কংগ্ৰেছ দল ত্যাগ কৰিব বুলি চৰ্চা কৰিছিল ৰাজনৈতিক মহলত এই বাতৰিক নস্যাৎ কৰি কংগ্ৰেছ দলতে থাকিব বুলি প্ৰকাশ কৰে ভূপেন কুমাৰ বৰাই কালি যেটো কথা ওলাইছে সেইটো এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে যে মোক যিখন ডিসিসি সাৰ্কুলাৰ তাৰ নামটো অহা নাই গতিকে নিশ্চিতভাৱে চিঠিখন দেখাৰ পাছত দুই এজন কৰ্মী ক্ষুভিত হৈছে গতিকে তেনেকুৱাত হৈ থাকে বিয়া ঘৰটো কেতিয়াবা নিজৰ খুৰাকক মাতিবলৈ পাহৰি যায় এইটো বিয়া পাতিলেও হয় দেৰিকে মাতে জিলা কংগ্ৰেছৰ ফালৰ পৰা বা ব্লক কংগ্ৰেছ সমূহৰ তৰফৰ পৰা আপুনি উপেক্ষিত বুলি এটা কথা ওলাই আছে আপোনাক অৱহেলা কৰিছে টিভিত কৈ আছে মইতো ক'তো কোৱা নাই আপুনি কৈছে নেতৃত্বৰ ঘৰত আৰএছএছ আছে বুলি কৈছে নাই সেইবিলাক চেকিং হ'ব মোৰ ঘৰত কোন থাকে জেভিদাসৰ ঘৰত কোন থাকে গংগা ঘৰত কোন থাকে এইবিলাকতো চেকিং কৰিব লাগিব মানে দলৰ ভিতৰত চব খামখেয়ালি চলিয়ে আছে নেকি এইটো চবতে আছে আমাৰ এতিয়া ডিষ্ট্ৰিক্টৰ মিটিং এখনত মোক মতা নমতা লৈ নিউজ হৈছে এতিয়া সেইটোতো আৰু মই হাক দিব নোৱাৰো কিন্তু খামখেয়ালি অকণমানতো থাকে এতিয়া মিটিং আমি চবেই চেষ্টা কৰিম ভাল কৰিবলৈ তাৰ ভিতৰতো 100% ক'ৰবাত অকণমান খুঁটিনাটি থাকি যাব পাৰে সমাগত বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈছে প্ৰদেশ কংগ্ৰেছ আজিৰে পৰা প্ৰদেশ কংগ্ৰেছৰ নতুন বৰ অসম শীৰ্ষক কাৰ্যসূচী হাওৰাঘাটৰ পৰা আৰম্ভ হ'ব কংগ্ৰেছৰ কাৰ্যসূচী নতুন বৰ অসম গঢ়াৰ শ্লোগানেৰে জিলাই জিলাই যাব কংগ্ৰেছ নেতৃত্ব 28 জানুৱাৰীত বৰাকত অন্ত পৰিব কংগ্ৰেছৰ নতুন বৰ অসম কাৰ্যসূচী আজিৰে পৰা 28 জানুৱাৰীলৈ ৰাজ্যৰ 6টা স্থানত মাণ্ডলিক দলীয় অভিৱৰ্তনৰ আয়োজন কৰা হ'ব জিলা ব্লক মণ্ডল আৰু বুথ কমিটিসমূহৰ বাবে মাণ্ডলিক দলীয় অভিৱৰ্তন 21 জানুৱাৰীত হাওৰাঘাটত হ'ব কংগ্ৰেছৰ অভিৱৰ্তন পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও হোজাই নগাঁও জিলা সামৰি এই অভিৱৰ্তনৰ আয়োজন কৰা হৈছে 22 জানুৱাৰীত তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ গোলাঘাট আৰু যোৰহাট জিলা সামৰি মৰাণত হ'ব অভিৱৰ্তন 23 জানুৱাৰীত ধেমাজি লখিমপুৰ বিশ্বনাথ মাজুলী জিলাৰ মাণ্ডলিক অভিৱৰ্তন বিহপুৰীয়াত অনুষ্ঠিত হ'ব আনহাতে 24 জানুৱাৰীত কমলপুৰত অনুষ্ঠিত হ'ব কামৰূপ মহানগৰ নলবাৰী দৰং ওদালগুৰি শোণিতপুৰ তামুলপুৰ জিলাক সামৰি অভিৱৰ্তন 27 জানুৱাৰীত বঙাইগাঁৱত হ'ব বঙাইগাঁও বৰপেটা গোৱালপাৰা ধুবুৰী মানকাছৰ বজালি কোকৰাঝাৰ চিৰাং আৰু বাক্সাৰ অভিৱৰ্তন 28 জানুৱাৰীত শিলচৰ শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ মাণ্ডলিক দলীয় অভিৱৰ্তন কাটিগড়াত অনুষ্ঠিত হ'ব এই অভিৱৰ্তনসমূহত থাকিব এআইচিচি আৰু প্ৰদেশ কংগ্ৰেছৰ বহুকেইজন জ্যেষ্ঠ নেতা অভিৱৰ্তনত উপস্থিত থাকিব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰ ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল অসমৰ দায়িত্বত থকা এআইচিচিৰ সম্পাদক পৃথ্বীৰাজ সাথী বিকাশ উপাধ্যায় মনোজ চৌহান জ্যেষ্ঠ কংগ্ৰেছ নেতা বন্ধু তিৰ্কী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ সাংসদ ৰকিবুল হুছেইন এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা আৰু ৰিপুণ বৰাকে ধৰি জ্যেষ্ঠ নেতাসকল